নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ যি মেথমেটিক্স আছে তাৰ চেপ্টাৰ 3 ডাটা হেণ্ডলিং তথ্যৰ ব্যৱহাৰ এক্সাৰসাইজ 3.3 আজি কৰিম। আমি যোৱা ভিডিঅ'ত এক্সাৰসাইজ 3.2 কৰিছিলোঁ আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ এক্সাৰসাইজ 3.4 টো ডেছক্ৰিপশ্যনত দি আছে, তাতে ক্লিক কৰি চাব পাৰিবা। সো এক্সাৰসাইজ 3.3 অনুশীলনী 3.3 আমাক এক নম্বৰ দিছে যে এনসাৰ দ্য ফলোইং কোৱেশ্চন উইথ দ্য হেল্প অফ বাৰ গ্ৰাফ, মানে দ্বন্দ্বচিত্ৰৰ সহায়ত আমাক এনসাৰবিলাক কৰিব কৈছে, উত্তৰবিলাক লিখিব কৈছে। A number, this is number of students who like different games are shown in bar graph. Answer the following questions with the help of the bar graph. গতিকে এইটোক bar graph বুলি কয়। এনেকুৱা যদি তোমালোকৰ পৰীক্ষাত গ্ৰাফ আহে, গতিকে কি গ্ৰাফ বুলি যদি সোধে তোমালোকে bar graph বুলি দিবা, ঠিক আছে? এইটো হৈছে bar graph। গতিকে আমাক এতিয়া নিচত প্ৰশ্ন দিছে যে how many students like football, কিমান জনে ফুটবল ভাল পায় বুলি আমাক সুধিছে। সো গতিকে আমি ফুটবল কিমান ভাল পায় আমি দেখিব লাগিব। এইটো হৈছে ফুটবল, ফুটবল কিমান জনে ভাল পায়, 60 জনে ভাল পায়, ঠিক আছে? গতিকে ইয়াৰ আনসাৰটো কিমান হৈ যাব, 60 হৈ যাব। তাৰপিছত হাউ মেনি ষ্টুডেণ্ট লাইক দ্য অল দ্য 4 গেমছ, গতিকে কিমান জনে 4 গেমছে ভাল পায়। সো গতিকে হাউ মেনি ষ্টুডেণ্ট লাইক অল দ্য 4 গেম, গতিকে 40 যোগ 60 যোগ 45 যোগ 50 সববিলাকে যোগ কৰিব লাগিব, যোগ কৰি যিমানজন হ'ব সিমানজন ভাল পায়। আৰু 3 নম্বৰ, হোৱাট ইজ দ্য difference between the highest number of the students who like a particular game at least number of students who like another particular game. So গতিকে আমাক এনসাৰবিলাক কৰিব লাগে। সো গতিকে 1 নম্বৰটো কৰোঁ, 1ৰ একৰ সলিউশনটো আমি কৰিম। 1ৰ একৰ সলিউশন আমাক যি দিছে এইটো কাৰণে আমাক কৈছে যে হাউ মেনি ষ্টুডেণ্ট লাইক ফুটবল, মানে ফুটবল কিমান ছাত্ৰ ছাত্ৰীয়ে ভাল পায়, গতিকে 60 জন দেখা যায়, ফুটবলৰ সিধা আছে 60, গতিকে 60 জন লিখিম 60, বাছ এনসাৰ হৈ গ'ল, ঠিক আছে? তাৰপিছত আমাক নেক্সট আমাক যিখিনি দিছে, গতিকে হাউ মেনি ষ্টুডেণ্ট, গতিকে ষ্টুডেণ্ট কথাটো দিছে নহয়, ষ্টুডেণ্ট, গতিকে 60% বা ষ্টুডেণ্ট বুলি দিবা, STUDENTS, ষ্টুডেণ্টছ বা পাৰ্চন। 2 নম্বৰটো দিছে যে হাউ মেনি ষ্টুডেণ্ট লাইক অল দ্য 4 গেম, গতিকে 4টা গেম কিমান দৰে ভাল পায়, গতিকে ক্ৰিকেট ভাল পায় 40 জন, ফুটবল ভাল পায় 60 জন, সব যোগ কৰিব লাগিব। 2 নম্বৰ, গতিকে 40 যোগ 60 যোগ 45 যোগ 50 যোগ কৰি কিমান হয়, 40 আৰু 60 100, 45 আৰু 50 কিমান আছে 95 হৈ যায়। গতিকে 195 জনে সববিলাক গেমছে ভাল পায়। 2 নম্বৰটোৰ উত্তৰ হৈ যাব 195। এতিয়া 3 নম্বৰটো চাওঁ। 3 নম্বৰ কৈছে যে what is the difference between the highest number of students who like a particular game or at least number of students who like another particular game, মানে আটাইতকৈ বেছি আৰু আটাইতকৈ কম ভাল পোৱা খেল দুবিধৰ মাজৰ ছাত্ৰ ছাত্ৰীৰ পাৰ্থক্য কিমান, গতিকে আটাইতকৈ বেছি ভাল পায় কিমান 60, ঠিক আছে? আটাইতকৈ বেছি ভাল পায় 60 আৰু আটাইতকৈ কম ভাল পায় কিমান 40, গতিকে ইয়াৰ মাজত পাৰ্থক্য, গতিকে 60 পৰা 40 মাইনাছ কৰি দিলে হৈ যাব 20 পাই যাম এনসাৰটো। গতিকে লিখিম 60 - 40 = 20, ঠিক আছে? 20 জন আমি পাই যাম ইয়াৰ ৰাইট আনসাৰ, 20% বা ষ্টুডেণ্ট, STUDENTS, ওপৰতো লিখিবা ষ্টুডেণ্টছ, STUDENTS, ষ্টুডেণ্টছ। বুজি পালোঁ, সহজ একেবাৰে, ঠিক আছে? এতিয়া আমাক বি নম্বৰ প্ৰশ্নটো দিছে, এইটো 1ৰ বি, যে ইন এ মেথমেটিক্স টেষ্ট মাৰ্ক secured by student are 60, 65, 70, 75, 80 out of 100 marks. The marks are displayed in bar graph as follows. আমাক এনেকৈ দিছে, ঠিক আছে? এনেকৈ মাৰ্কবিলাক আমাক দিছে যে 60 পাইছে 4জন ষ্টুডেণ্টে, 60 পাইছে, 65 নম্বৰ পাইছিলে 6জন ষ্টুডেণ্টে, 70 নম্বৰ পাইছে 4জন ষ্টুডেণ্টে, আৰু 75 নম্বৰ পাইছে 5জন ষ্টুডেণ্টে, আৰু 80 নম্বৰ পাইছে 3জন ষ্টুডেণ্টে। এতিয়া আমাক নেক্সট পেজত প্ৰশ্নবিলাক দিছে, এতিয়া তোমালোকে নেক্সট পেজত প্ৰশ্নবিলাক চোৱা। কি কৈছে যে হাউ মেনি ষ্টুডেণ্টছ স্ক'ৰ্ড মোৰ দেন 70, গতিকে 70তকৈ বেছি কিমানজন ষ্টুডেণ্টে পাইছে। আৰু 2 নম্বৰ প্ৰশ্ন দিছে যে হাউ মেনি ষ্টুডেণ্টছ স্ক'ৰ্ড ইকুৱেল মাৰ্কছ এণ্ড হোৱাট ইজ দ্য মাৰ্ক, গতিকে আমি এইটো এতিয়া সমাধান কৰোঁ। গতিকে বি নম্বৰটো আমি এতিয়া সলিউশ্যন কৰিম। এইটো গ্ৰাফ দিছে, এইটো দিছে কুৱেশ্যন, মই একলগ কৰাই লৈছোঁ। 1 নম্বৰ প্ৰশ্ন দিছে যে হাউ মেনি ষ্টুডেণ্ট সিকিউৰ্ড মোৰ দেন 70, গতিকে 70তকৈ কিমানজনে বেছি পাইছে, গতিকে এইটো ইমানলৈকে 70তকৈ কম পাইছে, এইটো 70 ইকুৱেল পাইছে, গতিকে 70তকৈ বেছি পাইছিলে 5জন আৰু 3জন 8জন, গতিকে 1ৰ
বি নম্বৰটোৰ সলিউশন আমি কৰিম গতিকে একৰ বি নম্বৰটোৰ সলিউশন আমি কৰিম 1 নম্বৰ লিখিম একৰ এনসার লিখিম যে students secured SE scored 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 more than 70 is 70তকৈ বেছি পাইছে কিমান জনে পাইছে এটা আমাক লিখিব লাগে গতি 70তকৈ ইমান লৈকে 70 পাইছে গতি 5 জন আৰু 3 জন 8 জন বেছি পাইছে গতি 8 হৈ যাব আৰু ৰাইট আনসার 8 ঠিক আছে 8% বা 8 স্টুডেন্ট বুলি দিব পাৰা পারসন বা স্টুডেন্ট STUDENTS স্টুডেন্টস বুজি পাইছা এতে নেক্সট 2 নম্বৰ প্ৰশ্নটো দিছে যে হাউ মেনি স্টুডেন্ট সিকিউৰড ইকুৱেল মার্কস এন্ড হোয়াট ইজ দা মার্ক গতি ইকুৱেল মার্ক কিমান জনে পাইছে আৰু কিমান মার্ক পাইছে গতি চাই দেখা পাইছে যে 60 আৰু 70 মার্ক যেটো আছে এটো 60 মার্কৰ 4 জন পাইছে আৰু 70 মার্কৰ 4 জন পাইছে গতি এইটো ইকুৱেল হ'ব যে হাউ মেনি কোশ্চন দিছে যে how many students secured equal marks and what is the mark গতিকে কিমান 8 জন স্টুডেন্টে একই ধৰণৰ মার্ক পাইছিলে নহয় ৰব অলপমান যে how many students scored equal mark গতিকে এইটো হৈছে equal mark কিমান equal mark আমি দেখা পাইছো how many students equal mark না কোশ্চনটো কেনেকুৱা ধৰণৰ দিছে যে equal mark কিমান জনে পাইছে যদি 4 জন ইয়াতো 4 জন ইয়াতো 4 জন গতি নাম্বার অফ স্টুডেন্ট হৈছে এইটো গতি 4 জন পাইছে 60 আৰু 4 জন পাইছে 70 মার্ক অবটেইন ওকে the equal mark the how many students secured equal marks and what is the mark গতি mark is 4 ঠিক আছে 4 নম্বৰটো ইকুৱেল পাইছে এটা হ'ল 2 নম্বৰটো ন গতিকে নো ইকুৱেল মার্কটো যদি পাবলৈ যাও কৈছে যে how many students secured equal mark and what is the mark এটো কোশ্চনটো কেনেকুৱা ধৰণৰ অসমীয়াটো পঢ়ি চাব লাগিব অকমান বুজাত অকমান দিগদাৰ হৈ আছে কোশ্চনটো মোৰ ওচৰত মই তোক অসমীয়াটো পঢ়াই দিম একবাৰ কৈছে যে কেইজন ছাত্ৰ ছাত্ৰীয়ে সমান নম্বৰ লাভ কৰিছে আৰু কিমান গতিকে কেইজন ছাত্ৰ ছাত্ৰীয়ে সমান নম্বৰ লাভ কৰিছে আৰু কিমান লাভ কৰিছে যদি আমি উলাম 2 নম্বৰটো ন গতি কেইজন ছাত্ৰ ছাত্ৰী সমান নম্বৰ গতিকে আমি দেখা পাইছো সমান নম্বৰ কি সববিলাকে একে একে আছে কিন্তু মার্ক অপশন সমান নম্বৰটো পোৱা দেখা নাই ঠিক আছে গতিকে এইবিলাক পাইছিলে গতিকে 4 জন পাইছিলে 60 4 জন পাইছিলে 70 ঠিক আছে কিন্তু ইয়াত 6 জন পাইছিলে এইটো সো গতিকে আমাৰ বস্তুটো অকমান চাব লাগিব 60 আৰু 70 যেহেতু একে নম্বৰ পাইছে ঠিক আছে গতিকে 4 জন ছাত্ৰ ছাত্ৰী একে নম্বৰ পাইছে 4 জন ছাত্ৰ 60 নম্বৰ পাইছে 4 জন ছাত্ৰ 70 নম্বৰ পাইছে গতিকে এইটো ইকুৱেল হ'ব ঠিক আছে গতিকে আগৰ পৰা যেটো ভাবি আছে এইটো আনসার দিব লাগিব আৰু বেলেগ দিব নোৱাৰি 2 নম্বৰটো how many students scored equal mark and what is the mark যে 4 student বা person secured equal mark equal mark and the mark is বাপৰে আজিকালি ইমান গৰম দিছে এইবাৰ গৰমটো অকণ বেছি আছে নহয় জানো মার্ক is 60 আৰু 60 and 70 গতিকে 60 আৰু 60 4 জন আৰু 70 4 জন গতিকে মার্ক is 60 and 70 4 জনকে আছে 60 আৰু 70 4 জনকে স্টুডেন্ট আছে গতিকে এইটো হৈ যাব আমাৰ 2 নম্বৰটোৰ উত্তৰ এতিয়া আমি নেক্সট আমাৰ চাব লাগিব নেক্সট প্ৰশ্নটো দিছে 3 নম্বৰ প্ৰশ্ন যে how many students scored 65 and 70 mark respectively গতি কিমান 65 আৰু 75 পাইছে কিমান জন 65 পাইছে 6 জনে 65 পাইছে আৰু 75 পাইছে 5 জনে গতিকে লিখিম যে 3 নম্বৰটো উত্তৰ কৰিম যে mark get 65 get কিমান 65 কিমান পাইছিলে 6 students বা people and 75 mark 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 get 5 student STUDENTS students 5 জন স্টুডেন্টে 75 পাইছে ঠিক আছে বুজি পালো ইমানখিনি এনেকৈ আনসার কৰিলে হৈ যাব গতিকে আমাৰ কোশ্চেনটো কৈছে
হাউ মেনি ষ্টুডেণ্টছ এটো ৰেচপেক্টিভলি কৈছে, গতিকে ৰেচপেক্টিভলিকে এতিয়া যোগ কৰি লিখিম, গতিকে আমি লিখিম যে অতএব 6 জন আৰু 5 জন কিমান 11 জন, গতিকে 11 ষ্টুডেণ্ট STUDENTS ষ্টুডেণ্টছ 65 আৰু 75 পাইছে, বুজি পাইছা? গতিকে 11 গৰাকী বা পাৰ্চনো দিব পাৰা, PERSONS পাৰ্চনছ। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে the number of trainee admitted to a swimming training center in last 5 years are as given in the table below. ইয়াৰ দিছে 14 15 16 17 18 আৰু নাম্বাৰ অফ ট্ৰেইনিং 2014 আহিছিলে 650 জন, 2015 আহিছিলে 700 জন, 2016 আহিছিলে 450 জন, 2017 আহিছিলে 500 জন আৰু 2018 আহিছিলে 600 জন। এতিয়া কৈছে ইউজিং এপ্ৰোপ্ৰিয়েট স্কেল ড্ৰ দা বাৰ গ্ৰাফ এণ্ড এনসাৰ দা ফলোইং কোশ্চেন। বাৰ গ্ৰাফ আঁকিব কৈছে আৰু এইবিলাক দুটা কোশ্চেন দি দিছে, আমাক এইবিলাকৰ এনসাৰ কৰিব কৈছে। 1 নম্বৰ কোশ্চেন কৈছে যে হুইচ ইয়াৰ হেজ দা হাইয়েষ্ট নাম্বাৰ অফ ট্ৰেইনাৰ্ছ, গতিকে হাইয়েষ্ট নাম্বাৰ অফ ট্ৰেইনাৰ্ছ 2015 হ'ব, ইয়াত 700 জন আহিছিলে। তাৰপিছত 2 নম্বৰ দিছে যে হোৱাট ইজ দা টোটেল নাম্বাৰ অফ ট্ৰেইনিজ হু টুক এডমিশ্যন ইন 2014, গতিকে 2014 650 জন এডমিশ্যন লৈছে। আমি 2 নম্বৰটো সলিউশন কৰিম। এইটো অংক কৰাৰ কাৰণে বাৰ গ্ৰাফ আঁকিব কৈছে, গতিকে আমি বাৰ গ্ৰাফৰ কাৰণে আমি স্কেল লাগিব, গতিকে স্কেলটো লৈ ল'বা। এতিয়া মই স্কেলৰ সহায়ত বাৰ গ্ৰাফটা আঁকি দিওঁ, গতিকে এনেকৈ আঁকি লওঁ হা, এনেকৈ আঁকিলোঁ। গতিকে স্কেলৰ সহায়ত ধুনীয়াভাৱে এছে এছে আঁকনে কা, তারপরে আমি স্কেল লিখিম, স্কেল SCL স্কেল 1 সেন্টিমিটার ইজ ইকুয়াল টু 1 ইউনিট, ঠিক আছে? এক ঘর ইজ ইকুয়াল টু 1 একক বুলি আমি ধৰি লম। গতিকে আমি কেনেকৈ কৰিম, ইয়াত দিম, গতিকে আমি স্কেলটো সহায়ত এনেকৈ আঁকি দিম। গতিকে এইটো 0, बाप रे क्या गर्मी है, गर्मी 1 2 3 4 5 6 7 8 9 10 11 12, ইয়াত আমি তলটোক আমি ইয়াৰ দিওঁ হা। এইটো হৈছে 2014 কৈছে, প্ৰথমত 2014 দিলোঁ, 2014 2018 আছে, গতিকে 2014 বাৰ গ্ৰাফ কৈছে 2014 2015 এটা ঘৰ গেপ দিম, 2016 2017 আৰু 2018, গতিকে গেপ দিলোঁ। এতিয়া নাম্বাৰ অফ ট্ৰেইনি আমি এইফালে দিম, এইফালে 1 সেন্টিমিটাৰ স্কেল লৈছে, 1 সেন্টিমিটাৰ যদি 1 ইউনিট, গতিকে 1 2 3 4 5 6 7 8 9 এনেকৈ আমি দি দিলোঁ। গতিকে এইটো আমি ফাৰ্ষ্ট ট্ৰেইনি আমি 100 জন বুলি ধৰি লওঁ, গতিকে 100, এইটো 200, এইটো 300, এইটো 400, এইটো 500 জন ট্ৰেইনি, এইটো 600 জন, এইটো 700 জন, এইটো 800 জন ট্ৰেইনি। এতিয়া 2014 কিমান আহিছে, 650 জন আহিছিলে, গতিকে 2014 650, গতিকে 600 হৈছে ইয়াত, 650 হ'ব ইয়াৰ মাজত, গতিকে ইয়ালৈকে হ'ব, ঠিক আছে? গতিকে ইয়ালৈকে হ'ব, এনেকৈ আমি বাৰ গ্ৰাফটা আঁকিম। বুঝি পাইছো? समझ में आए आपको? इतना इजी है, इजी फिजी, बहुत इजी फिजी है ये, জাস্ট আঁকিব লাগে। লিখি দিবা 650, 2014 2015 কিমান আহিছিলে, 2015 আহিছিলে 700 জন, গতিকে 700 লিখিম। এইটো ভোট দিয়াৰ কাৰণে ইংটো, ঠিক আছে, ভোটৰ ইংক এতিয়াও যোৱা নাই, বাপৰে ইমান দিন হ'ল ভোট হোৱাৰ। গতিকে 2015 কিমান কৈছিলে, 700 জন, গতিকে 2015 700, গতিকে 700 আছে ইয়াত, এই লেভেলত যাব, 7 একক যাব, ঠিক আছে? ইয়াত হ'ব 700, লিখা নধৰে কিয়, গতিকে 700। তাৰপিছত 2016 কিমান, 2016 হৈছে 450, 2016 450, 450 এইটো, ইয়াত হ'ব 450, গতিকে 450 হ'ব ইয়াত, 450 হ'ব ইয়াত, ঠিক আছে? তাৰপিছত 2017 কিমান আছে, 17 আছে 500 জন, 17 আছে 500 জন, 17 হ'ব 500, 500, গতিকে
ইয়াৰ সিধা হ'ব 500 গতিকে ইয়াৰ সিধা क्या लिखा क्यों धरा नहीं मैं कॉलम टू हमारा पास पैसा खत्म हो गया कलम किनने के लिए पैसा नहीं है ऐसा कुछ बात नहीं है ये तो घाम লাগি লাগি এনেকুৱা হৈছে লিখা নধৰে 500 সিধাকে ল'ম এনেকে বাস 500 লিখি দিবা এইটো 500 এইটো কিমান আছিল এইটো আছে 450 তাৰপিছত 2018 আছে 600 2018 আছে 600 এইটো 600 এইটো 600 গতিকে ইয়াৰ লেভেলত মিলিব ঠিক আছে 2018 এই দুটা হয় গতিকে এই দুটা মিলিব 2018 এনেকে মিলিব ये हो 600 वाह कितना मजा आ गया ना देखने में गति के आमी जे स्केल लिखिसे CALE स्केल 1 सेंटीमीटर इज इक्वल टू 1 यूनिट गति के 1 यूनिट माने किमान 1 यूनिट माने आमी किमान ललो 100 কৰি লৈছো গতি के 100 ট্ৰেনি এইবিলাক কি ট্ৰেনিৰ নাম এইবিলাক গতি के 100 ট্ৰেনি TRAIN ডাবল ই সয়ত ট্ৰেনি TRAIN ডাবল ই ট্ৰেনি ঠিক আছে TRAIN ডাবল ই ট্ৰেনি ঠিক আছে ট্ৰেনি বানানটো মই 100 ভালকে দিও 100 ট্ৰেনি TRAIN ডাবল ই বাপৰে ঠাইয়ে হয় ট্ৰেনি 1 এটো লিখিবা নহলে নম্বৰ নিদিব দেই প্ৰথমত লিখিবা যে স্কেল 1 সেন্টিমিটার ইকুয়াল টু 1 ইউনিট কিয়নো 1 সেন্টিমিটার কে আমি লৈছো তোমালোকে স্কেলৰ সহায়ত লৈছিলা আমি 1 সেন্টিমিটার কে লৈছো তোমালোকে চাই ইফালে লৈছো 1 সেন্টিমিটার এইফালে আমি 1 সেন্টিমিটার কে লৈছো ঠিক আছে আকৌ 1 ইউনিট ইজ ইকুয়াল টু কিমান 100 100 জন ট্ৰেনি 100 200 গ্যাপত লৈছো গতিকে 100 ট্ৰেনি TRIN ডাবল ই তোমালোকে বানানটো ইয়াত চাই লোৱা ট্ৰেনি ঠিক আছে এটো লিখিবা নহলে নাম্বার নি দিব এটো মেইন এতিয়া আমাক যেটো কোশ্চেন কৈছে এটো আমি আনসার কৰিম এতিয়া আমাক কৈছে হুইচ অফ দা ইয়ার হ্যাজ হাইয়েস্ট নাম্বার অফ ট্রেন গতিকে হাইয়েস্ট নাম্বার কত আছে 700 গতিকে 2015 গতিকে লিখি এক নম্বরটো 2015 ইয়ার have HEIGST highest number of training NUMBER number of training TRAIN ডাবল ট্রেনিং কমা দি ডেট ইজ মানে কিমান জন 700 জন ঠিক আছে দুই নম্বৰটো আমাক কি কৈছে দুই নম্বৰ তোমালোকে কোশ্চেনটো লৈ ল দুই নম্বৰ কৈছে যে what is the total number of trainee who took admission in 2014 2014 কিমান লৈছে 2014 650 জন লৈছে গতিকে 650 trainees are took admission MISSION admission on the year 2014 এখিনি কৰিলে आंसर খিনি হৈ গল এতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম 3 নম্বৰ দিছে যে the students who like or dislike different colors are as given below গতিকে কালাৰ ওপৰত দিছে এবাৰ দিছে কালাৰ ব্লু গ্ৰীন ৰেড ভায়োলেট এইবিলাক কালাৰ ষ্টুডেন্ট ভাল পায় কিমান 14 জনে ভাল পায় আৰু ইমানজনে ভাল নাপায় এতিয়া কৈছে যে ইউজিং এপ্ৰোপ্ৰিয়েট স্কেল ড্ৰ দা ডাবল বাৰ গ্ৰাফ গতিকে ডাবল বাৰ গ্ৰাফ আঁকিব কৈছে গতিকে ডাবল বাৰ গ্ৰাফ কেনেকৈ সিঙ্গেল বাৰ গ্ৰাফ আমি পালো গতিকে ডাবল বাৰ গ্ৰাফ মানে এনেকৈ লগ লগা থাকিব আৰু কৈছে যে এনসার দা ফলোইং কোশ্চেন আকৌ কোশ্চেনও দিব কৈছে এনসার দা ফলোইং কোশ্চেন বিলাক কত গল কোশ্চেন বিলাক এইটো নতুন কিতাপত আছে নেকি চাও অঙ্কন কৰা নতুন কিতাপটোত এইটো দিছে দ্বন্দ্বলেখ দ্বৈত দ্বন্দ্বলেখ অঙ্কন কৰিব কৈছে গতিকে এনসার দা ফলোইং কোশ্চেন গতিকে কোশ্চেনটোৰ এনসার কৰিব কৈছে একে কথা মানে এইটো আঁকিব কৈছে ঠিক আছে গতিকে আমি এটা আঁকি দিম আমাৰ এনসারখিনি হৈ যাব এইটো হ'ব আমাৰ 3 নম্বৰটোৰ প্ৰশ্নৰ উত্তৰ হ'ব এইখিনি এতিয়া আমি কৰো এতিয়া 3 নম্বৰটো আমি এতিয়া সমাধান কৰিম ডাবল বাৰ গ্ৰাফ আঁকিব কৈছে দ্বৈত দ্বন্দ্বলেখ 3 নম্বৰৰ সলিউশন গতিকে আমি স্কেলৰ সহায় লম দ্বৈত লেখ অকাম আমি গতিকে আমি কেনেকৈ অকাম কানে দিম আমি
এইবিলাক ভেজালি, গ্ৰাফ পেপাৰ লাগে, গ্ৰাফ পেপাৰ নালাগে, ইয়াতে হৈ যায়। এনেকৈ আঁকি দিম, ওপৰত দিম, এনেকৈ ওপৰত দিলোঁ। এতিয়া মানবিলাক আমাক কি দিছে, মান দিছে আমাক কালাৰ নাম দিছে, গতিকে কালাৰবিলাক আমি তলত লিখি দিওঁ, কালাৰটো আমি তলত লিখি দিওঁ। গতিকে কি দিছে, ব্লু, ব্লু মানে নীলা, ব্লুটো আমি তলত লিখোঁ BLUE, ব্লু। গতিকে আমি চেণ্টিমিটাৰটো আগত আঁকি লওঁ, আমাৰ সুবিধা হ'ব। तू जो हंस हंस के सनम मुझसे बात करती है। তোমালোকে গান ভাল পোৱা নে নাই? গান গাবা, মাইণ্ডটো ফ্ৰেছ হয় গান গালে, বুজি পাইছানে? গতিকে আমি আঁকি দিওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15, এইটো ব্লু। গতিকে এইটো লাইন ধৰি লওক, এইটো ব্লু, এইটো ব্লু। দৈত্য কৈছে, গতিকে দৈত্য আমি ভাল পোৱা ভাল নাপাওঁ, গতিকে তিনিটাকৈ ল'ব লাগিব। ঠিক আছে, তিনিটাকৈ ল'ব লাগিব, এটা গেপ দি। এইটো আমি ব্লু পিছত দিছে আমাক গ্ৰীণ, গতিকে এইটো দিওঁ আমি গ্ৰীণ, সেউজীয়া। তাৰপিছত এইটো আমি দিওঁ ৰেড, তাৰপিছত এইটো আমি দিওঁ ভায়োলেট, VIOLET, ভায়োলেট। ঠিক আছে, বাপৰে, ইফালে দিছে যে ভাল পায় 14 15 এইবিলাক মান দিছে, গতিকে আমি এটা 5 10 15 এনেকৈ লৈ লওঁ, সুবিধা হ'ব। গতিকে ইউনিট আমি 1 চেণ্টিমিটাৰ লৈ লওঁ, 1 2 3 4 5 6 7 8 9। গতিকে আমি কি কৰোঁ, 5 10 15 20 25 30 35 40, আৰু নালাগে, ইফালে দিব পৰা 45 নিদিলে হয়। এতিয়া আমাক প্ৰথমত ফাৰ্ষ্ট কৈছে কি যে ব্লু কিমানজনে ভাল পায়, 14 জনে ভাল পায়, 7 জনে বেয়া পায়। গতিকে 14 জনে ভাল পায়, ব্লু ভাল পোৱা আমি প্ৰথমটো ভাল পাওঁ 14 জন, গতিকে 15 অকণমান কম হ'ব, গতিকে ইয়াত হ'ব 14 জন। গতিকে মানে ভাল পায়, আৰু বেয়া পায় কিমান, ব্লুটো বেয়া পায় 7 জনে বেয়া পায়, গতিকে 7টো 7 5 6 7 ইয়ালৈকে হ'ব। গতিকে ইয়াত ধৰি লওঁ এইটো দৈত্য লেখ, যি লগ লৈ আছে এইটোকে দৈত্য লেখ, মানে ডাবল বাৰ গ্ৰাফ, দুটা দুটাকে আছে, সেইকাৰণে ডাবল বাৰ গ্ৰাফ বুলি কয়। গতিকে ব্লু এইটো ভাল নপোৱাটো আমি এইটো কৈ দিলোঁ। এইটো কি 7 জনটো কি, এইটো লিখিম 14, এইটো লিখিম 7, এইটো হু ডন্ট লাইক, গতিকে এইটো ভাল নপোৱা। ঠিক আছে, গতিকে লিখিম ওপৰত লিখিব পাৰা, ওপৰত লিখি দিব পাৰা যে যিটো এইটো আছে এইটো মানে লাইক, লাইক, আৰু এইটো হৈছে ডিছলাইক বা ডন্ট লাইক, এনেকুৱা মানে ডু নট লাইক। ঠিক আছে, ডু নট লাইক, ভাল নাপায়। গতিকে স্কেলটোও দিব লাগিব, স্কেল লিখিম যে SCALE, স্কেল, যে 1 ইউনিট অৰ্থাৎ 1 চেণ্টিমিটাৰ যোনটো কিমান লৈছোঁ, 5কে লৈছোঁ, 5 10 15, গতিকে 5 লৈছোঁ। গতিকে 5, এইবিলাক কি, এইবিলাক ষ্টুডেণ্টৰ নাম, ষ্টুডেণ্ট হু লাইক ডিছলাইক, গতিকে ষ্টুডেণ্ট, 5 ষ্টুডেণ্ট, STUDENTS, ষ্টুডেণ্টছ। এইবিলাক লিখিবা, 1 নম্বৰ পাবা, নহ'লে 1 নম্বৰ কাটিব। ইভেন কি এইবিলাক নিলিখিলে নাম্বাৰো নিদিব পাৰে। এইটো এনেকৈ দিয়া মানে হৈছে এইটো, ঠিক আছে, এইটো এনেকৈ দিবা, মানে এইটো ডন্ট লাইক, 7 জনে বেয়া পায়। আকৌ গ্ৰীণ কালাৰটো, গ্ৰীণ কালাৰটো 15 জনে ভাল পায়, 10 জনে ভাল নাপায়, গতিকে 15 জনে ভাল পায়, গতিকে 15 লৈকে আহিব, এইটো হৈছে 15, 15 লৈকে 15 জনে ভাল পায়, 15 লৈকে ভাল পায়, আৰু 15 জনে ভাল পায়, 10 জনে বেয়া পায়, গতিকে 10 জনে বেয়া পায়, 10 লৈকে আহিব, ইমান ইমান জনে বেয়া পায়, গতিকে ইমানটো আহিব বেয়া, এইটো 10, এইটো 15। ঠিক আছে, এনেকৈ আঁকিব লাগে। আকৌ ৰেডটো 12 জনে ভাল পায়, 6 জনে বেয়া পায়, গতিকে 12 জনে ভাল পায়, গতিকে 12 10তকৈ অকণমান বেছি হ'ব, ইয়াত হ'ব 15, গতিকে ইয়াত হ'ব, ইমান ভাল পায়, 12 জনে ভাল পায়, আকৌ 6 জনে বেয়া পায়, গতিকে 5 5 জাষ্ট ওপৰত হ'ব, 6 জনে বেয়া পায়, গতিকে 6। আকৌ ভায়োলেট 14 জনে ভাল পায়, 5 জনে বেয়া পায়, 14 জন, গতিকে ইয়াত আছে 15, গতিকে জাষ্ট ইয়াৰ অলপমান কমত হ'ব, গতিকে 14 জনে বেয়া পায়, গতিকে এইটো হ'ব, 14 জনে বেয়া পায়, 14 ওপৰত লিখি দিবা সেইকাৰণে, আৰু 5 জনে 14 জনে ভাল পায়, 5 জনে বেয়া পায়, গতিকে এইটো হৈছে 5 জন। তোমালোকে গ্ৰাফ পেপাৰত আঁকিবা আৰু ভালকে হ'ব, গতিকে এইটো ভাল নোপোৱা, গতিকে এইটো কাটি দিম। ঠিক আছে, এনেকৈ আঁকি দিলে এইটোৱে আমাক এনচাৰখিনি কৰিব কৈছে, এনেকৈ।
গতিকে এইখিনি হৈ যাব এনচাৰটো বুজি পাইছা তোমালোকে এনেকৈ বহিটো কৰিব পৰা হৈ যাব নো প্ৰব্লেম এতিয়া 4 নম্বৰ প্ৰশ্ন যে মাৰ্কস স্কোৰড বাই এ ষ্টুডেন্ট ইন অল 4 evaluation in class 6 and class 7 out of total marks of 200 are given in the table using appropriate scale draw a double bar graph and answer the following question the double bar graph amak akibole koise ei bilak tothodi class 6 or lora eta pass kori class 7 ot utise 7 ot goi number ei bilak paise number bilak jeneka 6 ot thakote ingrazit paise 146 200 ভিতৰত গণিতত পাইছে 164 সায়েন্সত পাইছে 160 এনেকে মার্ক বিলাক দি আছে যেনেকৈ 7 ত উঠি পাইছে 130 গতিকে ইংলিশত নাম্বার কমিছে ম্যাথমেটিক্সত নাম্বার বাঢ়িছে এনেকে এতিয়া আমাক এক নম্বৰ দিছে যে ইন হুইচ সাবজেক্ট হ্যাজ দা স্টুডেন্ট শোন দা বেস্ট পারফরম্যান্স কোনটো সাবজেক্টত বেস্ট পারফরম্যান্স কৰিছে সো আমি যদি দেখিবলৈ যাও যে ক্লাস 6 ত থাকোতে ই ম্যাথমেটিক্সত পাইছে 164 আৰু সোশিয়াল স্টাডিজ পাইছে কিমান 170 গতিকে ই 6 ত থাকোতে এইটো বেছি পাইছে কিন্তু 7 ত উঠি এইটোত কমি গৈছে 150 পাইছে গতিকে ইয়াত পারফরম্যান্সটো বেয়া হৈছে কিন্তু গণিতত পারফরম্যান্সটো ভাল হৈছে তোমালোকে সোৱা ক্লাস 6 ত থাকোতে 164 পাইছে 7 ত উঠি পাইছে 175 গতিকে গণিতত তেওঁৰ জি কি পারফরম্যান্স আছে মানে তেওঁৰ ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে ঠিক আছে উন্নত ফল দেখাবলৈ সক্ষম হৈছে যদি আমি এইটো এনেকৈ আৰু 2 নম্বৰটো দিছে যে ইন হুইচ সাবজেক্ট দা পারফরম্যান্স ওয়াজ ওয়ার্স্ট কোনটো সাবজেক্টৰ পারফরম্যান্স বেয়া হৈছে একেবাৰে নিম্ন সো আমি দেখা পাইছো 130 গতিকে সববিলাকতে বাঢ়িছে কিন্তু ইংৰাজীত 144 পাইছিলে 6 ত থাকোতে কিন্তু 7 ত 130 পাইছে গতিকে নাম্বাৰ কমিছে গতিকে এইটো পারফরম্যান্স বেয়া কৰিছে তেও ঠিক আছে গতিকে আমি প্ৰথমত ডাবল বার গ্রাফটা আঁকিলাম তার পিছত আমি অঙ্ককেটা প্রশ্নকেটা সমাধান করব একেবারে সহজ গতিকে আমি 4 ৰ সলিউশন কৰিম সো ডাবল বার গ্রাফ মানে দুটা দুটাকে আঁকিব লাগিব সিম্পল আমি এনেকে দিম গতিকে ধুনিয়া ভাবে এটো সিধাকে আঁকিব লাগিব নহয় জানো এটা আমি আঁকিলো এনেকে দিলো আৰু উপৰ ফালে এনেকে দিলো এনেকে দিও ঠিক আছে দিলো এনেকে আঁকা পিছত এতিয়া আমি স্কেল লম 1 সেন্টিমিটার ইজ ইকুয়াল টু স্কেল SCL স্কেল যে 1 ইউনিট ইজ ইকুয়াল টু আমি মার্কস লব লাগিব এইবিলাক কি মার্কস সায়েন্সত এইবিলাক মার্কস পাইছে গতিকে এইটো মার্কস লম না ইফালে মার্কস লম গতিকে কিমান মার্কস 100 200 আছে না গতিকে 50 কিলো ঠিক আছে বা 20 কই লব পাৰো আমি 50 কিলো ন যে 1 ইউনিট ইজ ইকুয়াল টু 50 মার্ক MARK মার্ক 1 ইউনিট ইজ ইকুয়াল টু 50 মার্ক তোমালোকে অসমীয়াত লিখিবা যে 1 সেন্টিমিটার ইজ ইকুয়াল টু 50 নম্বৰ 1 সেন্টিমিটার ইজ ইকুয়াল টু 50 নম্বৰ লিখিবা হৈ যাব তেতিয়া 1 সেন্টিমিটার বা 1 ইউনিট 1 একক ইজ ইকুয়াল টু 50 নম্বৰ মাৰিলে হৈ যাব এই সেন্টিমিটাৰত লৈ ল এসএমএস মিডিয়াম অলরেডি করা আছে তোমালোকে ডেসক্রিপশন এসএমএস মিডিয়ামৰ ভিডিও বিলাক পাই যাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 গতিকে কিমান ক্লাস 6 ত থাকোতে কি দিছিলে ক্লাস 6 ত থাকোতে 8 নম্বৰ পাইছিলে ক্লাস 7 ত 8 নম্বৰ পাইছিলে ঠিক আছে গতিকে ভাল পা ভাল নপা একে ধৰণৰ বস্তু আছে এতিয়া আমাক সাবজেক্ট কিটা লাগে সাবজেক্ট কিটা আমি লিখি দিম ইয়াত লিখি দিম আমি ইংৰাজী প্ৰথমত লিখি দিম ইংৰাজী দৈত্য কৈছে গতি তিনিটাকে লাগিব ডুৱেল বাৰ গ্ৰাফ কৈছে গতি তিনিটাকে লাগিব গতি ইংলিশ লিখিম ইয়াত প্ৰথম সাবজেক্ট ইংলিশ তাৰপিছত কৈছে ম্যাথমেটিক্স গতিকে এটা বাদ দি এইটো এটা ম্যাথমেটিক্স লিখিম MATS ম্যাথ তাৰপিছত এইটো হৈছে সায়েন্স SCIENC সায়েন্স তাৰপিছত এইটো বাদ দি এইটো এটা গতিকে এইটো লিখিম কি এছামিজ ASSAMES এছামিজ তাৰপিছত এইটো এটা আৰু নাই গতিকে এটা 1 সেন্টিমিটাৰ আঁকি লবা ইয়াৰ নাম দিম আমি সোশিয়াল ষ্টাডিজ SOCIAL সোশিয়াল ষ্টাডিজ মানে সোশিয়াল সায়েন্স তাৰ মানে STUDIES এতিয়া
ইফালে আমি দাগ টানিম গতিকে 50 একক বুলি দিছোঁ 1 সেন্টিমিটাৰ ইকুৱেল টু বা 1 ইউনিট ইকুৱেল টু সেন্টিমিটাৰ আঁকিম ইয়াৰ পৰা ঠিক আছে ঠিক 1 2 3 4 5 6 7 8 9 10 গতিকে এইটো হৈছে 50 এইটো হৈছে 100 এইটো হৈছে 200 এইটো হৈছে 150 এইটো হৈছে সৰি ভুল হৈ গ'ল ন এইটো 100 এইটো 150 এইটো হ'ব 150 এইটো হ'ব 200 এইটো হ'ব 250 এইটো হ'ব 300 এইটো হ'ব 350 এইটো হ'ব 400 ইমান নালাগে ইমান মাৰ্ক আছে জানো ইমান মাৰ্ক নাই নালাগে ইমান কিনি দিছ হৈ যাব এটা কৈছে ইংলিশত কিমান পাইছে ক্লাস 6 ত থাকোতে পাইছে 144 আৰু ক্লাস 7 ত পাইছে 130 গতিকে এইটো ধৰিল ক্লাস 6 ত থাকোতে এই প্ৰথমটো হৈছে ক্লাস 6 ত থাকোতে গতিকে ক্লাস 6 ত থাকোতে পাইছে 144 মানে 150 ইয়াত হ'ব 44 ওচৰে পাছৰে হ'ব গতিকে এইটো থাকোতে ক্লাস 6 ত থাকোতে স্কেলৰ হাত আঁকিবা ক্লাস 6 ত থাকোতে এইটো পাইছে 44 ঠিক আছে গতিকে ওপৰত লিখি দিবা এটো ক্লাস 6 আৰু 144 লিখি দিবা লগতে যে 144 144 ঠিক আছে আৰু বাইনাকে নি দিবা ক্লাস 6 লিখিব নালাগে 144 লিখি দিবা ঠিক আছে 144 ক্লাস 6 মানে আমি ওপৰত লিখি দিম যে এইটো মানে হৈছে ক্লাস 6 আৰু এনেকুৱা থাকিলে এনেকুৱা দাগ থাকিলে এইটো হৈছে ক্লাস 7 এতিয়া ভাল হ'ব ঠিক আছে এইটো হৈছে 144 লিখি দিব হৈ যাব এতিয়া ইংলিশত আকৌ ক্লাস 7 ত কিমান পাইছে ইংলিশত ক্লাস 7 ত পাইছে 130 144 পাইছিল 130 কমিছে এতিয়া 130 মানে ইয়াত কমিব গতিকে নামত আহিব গতিকে এইটো হৈছে 130 গতিকে এইটো হৈছে ক্লাস 7 ৰ গতিকে ক্লাস 7 ৰ কাৰণে আমি এনেকৈ দাগ টানি দিম বুজি পালো এনেকৈ যে আমাৰ অংকখিনি হৈ গ'ল এটা হৈ গ'ল ইংলিশ সাবজেক্টৰ হৈ গ'ল এটা ম্যাথ সাবজেক্টৰ কাৰণে চাম ম্যাথত পাইছে 164 আৰু 75 164 আৰু 175 গতিকে 164 ইয়াৰ ভিতৰত হ'ব গতিকে 164 হ'ব ইয়াত আৰু আনটোত পাইছে তাৰ পিছত 7 ত পাইছে 75 গতিকে 7 ত বাঢ়িছে গতিকে 75 হ'ব ইয়াত ধৰি ন 175 গতিকে ইয়াত ধৰি ল 200 কৈ অলপ কম ঠিক আছে গতিকে আমি এইটো কৰি দিওঁ যেটা মাপ যোগবোৰ আমি বেছি কৰি লৈছো গতিকে সেইকাৰণে আমি আইডিয়া মতে ল'ব লাগিব সেইকাৰণে আমি লিখি দিম ওপৰত আমাৰ হৈ যাব গতিকে এইটো হৈছে 164 এইটো হৈছে 175 এইটো হৈছে ক্লাস 7 ৰ ৰিজাল্ট ক্লাস 7 ত বেছি পাইছে ঠিক আছে এতিয়া সায়েন্সত চাম সায়েন্সত কি পাইছে 160 আৰু 170 ঠিক আছে ক্লাস 6 ত থাকোতে পাইছে 160 অৰ্থাৎ 160 মানে ওচৰে পাছৰে হ'ব ইয়াত স্কেলৰ হাত আঁকিবা নহলে বেকা হৈ যায় 160 হৈছে ইয়াত তে 160 লিখি দিবা আৰু 170 পাইছে ক্লাস 7 ত গৈ ঠিক আছে 170 মানে ওপৰত যাব এতিয়া 170 পাইছে ইয়াত ঠিক আছে গতিকে এইটো মান বাঢ়িছে গতিকে এইটো হৈছে 170 it is 170 তাৰ পিছত আমাক নেক্সট দিছে কি অসমীয়াত এছামিছত পাইছে 134 পাইছে 6 ত 7 ত পাইছে 165 134 165 134 কত আছে 134 ইয়াত হ'ব লগভগ 134 ইয়াত হ'ব আৰু 165 হ'ব ইয়াত 165 হ'ব ইয়াত ঠিক আছে তে ডাক্তৰ নিম ইয়াত 64 আছিল ইয়াত সিধাকে লৈছো ইয়াত সিধাকে লৈছো হা এই 65 টো ইয়াত সিধাকে লৈছো ইয়াত মানে কৈছে ইয়াত 100 আছে 150 ৰ ওপৰত হ'ব 160 আছে যেহেতু ঠিক আছে এনেকৈ আমি মাপ বিলাক লৈ আছো দুটো মানে ডাবল মানে দুটাকে থাকিব হা এইটো ক্লাস 7 ৰ ৰিজাল্ট এইটো ক্লাস 7 ত এছামিছত পাইছে কিমান
165 গতিকে 165 এইটো আৰু এইটো ক্লাছ 6 এইটো ক্লাছ 6 বাবে এইটো গতিকে ক্লাছ 6 ত পাইছে 134 গতিকে 134 ঠিক আছে এটা আছে সোশ্যাল স্টাডিজ আছে এইটো কৰিলো হৈ যাব সোশ্যাল স্টাডিজত আছে 170 আৰু 150 গতিকে 170 আৰু 150 কত আছে ইয়াত আছে 150 আৰু গতিকে ইয়াৰ ওপৰত 60 70 এইটো 70 হৈছে এইটো গতিকে ইয়াৰ লেভেলে হ'ব এইটো 70 আছে গতিকে মানবিলাক চাবা ইয়াত আছে নেকি গতিকে 170 আছে গতিকে 170 সিধাকে হ'ব ঠিক আছে গতিকে 170 সিধাকে দিলু ক্লাস 6 ত পাইছে 170 গতিকে 170 সিধা দিলু 170 এটা হল 170 এতে ক্লাস 7 ত কিমান পাইছে ক্লাস 7 ত কমিছে 150 পাইছে গতিকে 150 পাইছে ক্লাস 7 ত গতিকে 150 এই যে ইয়াত সিধাকে গতিকে 150 হয়ে ইয়াত ঠিক আছে 150 ইয়াত আছে 150 ইয়াত আছে 150 ৰ সিধাকে দিলু এইটো গতিকে এইটো ক্লাস 7 ৰ এনেকৈ দাগ দিম 150 এইটো হৈ গ'ল আমাৰ গ্ৰাফ 2 তোমালোকে বুজি পাইছা এইটো হৈ গ'ল আমাৰ গ্ৰাফ 2 4 নম্বৰৰ গ্ৰাফ 2 এতিয়া আমাক যি কিটা কোশ্চেন দিছে তোমালোকে চাই লোৱা 4 নম্বৰ গ্ৰাফ 2 ভালকে লাহেকে দিছো দেখি লোৱা বাস এতিয়া আমাক যি কোশ্চেন কৈছে কোশ্চেন কিটা আমি এতিয়া উত্তৰ কৰিম আমাক 1 নম্বৰ কৈছে যে ইন হুইচ সাবজেক্ট হ্যাজ দা স্টুডেন্ট হ্যাজ দা হাইয়েস্ট পারফরম্যান্স গতিকে কোনটো পারফরম্যান্স ভাল কৰিছে এইটোত পারফরম্যান্স ভাল কৰিছে এইটোত কিমান ভাল কৰিছে আগত পাইছিলে 164 ক্লাস 6 ত থাকতে পাইছে 164 ক্লাস 7 ত উঠি পাইলে 175 যদি কিমান মার্ক বেশি পাইছে 64 65 65 66 67 68 69 70 71 72 73 74 75 গতিকে 8 9 10 11 নম্বৰ বেশি পাইছে 7 ত উঠি ইয়াত কি নম্বৰ বেশি ইয়াত 160 বেশি 170 গতিকে ইয়াত 10 নম্বৰ গতিকে ইয়াত 11 নম্বৰ বেশি পাইছে গতিকে এইটোৱে বেশি হ'ব আকৌ ইয়াত বেশি পাইছে থাকে চোৱা 134 পাইছিলে এসামিছত ক্লাস 6 ত থাকতে কিন্তু ক্লাস 7 ত উঠি 165 পালে কিমান নম্বৰ ডিফারেন্স আছে 30 30 60 গতি 30 নম্বৰ 31 নম্বৰ বেশি পাইছে গতিকে এইটো এসামিছত ভাল পারফরম্যান্স দেখাইছে ঠিক আছে গতিকে এইটো হৈ যাব এসামিস হৈ যাব গতি 1 নম্বৰটো উত্তৰ হৈ যাব এসামিস এ ডাবল এস এ এম ই এস এসামিস এই 2 নম্বৰটো চাম 2 নম্বৰ দিছে যে ইন হুইচ সাবজেক্ট দা পারফরম্যান্স অর্স মানে বেয়া অনুন্নত নিম্ন দেখাইছে নিম্ন কত নিম্ন ইয়াত দেখাইছে হয় নাই এটো ইংলিশত কিন্তু কমিছে নিম্ন বুলি কৈছে গতি এটো কমিছে এটো নহব গতিকে ঠিক নিম্ন মানে কমিছে ঠিক আছে কমাটো বুজাব গতিকে ইয়াত 140 পাইছে 130 হৈছে কিন্তু এই সোশ্যাল স্টাডিজ বেছি কম পাইছে 20 কম পাইছে 170 পাইছিলে 6 ত 7 ত গৈ কমিছে 150 পাইছে গতি সোশ্যাল স্টাডিজ হৈ যাব ইয়াৰ রাইট আনসারটো ঠিক আছে সোশ্যাল স্টাডিজ বা সোশ্যাল সায়েন্স সোশ্যাল স্টাডিজ STUDIES স্টাডিজ তাৰপিছত 3 নম্বৰ কৈছে যে ইন হুইচ সাবজেক্ট ডিড দা স্টুডেন্ট স্কোর হাইয়েস্ট মার্ক এন্ড হুইচ ক্লাস গতিকে কোনটোত বেছি নম্বৰ পাইছে এন্ড হুইচ ক্লাস গতিকে আমি দেখা পাইছো 175 নম্বৰটো বেছি পাইছে গতিকে কোনটো ক্লাস ক্লাস 7 ৰ এইটো গতিকে ক্লাস 7 ঠিক আছে গতিকে ক্লাস 7 লিখিম যে ইন হুইচ সাবজেক্ট গতিকে সাবজেক্ট কি মেথড পাইছে আৰু কি ক্লাস 7 ক্লাস গতিকে 7 ত পাইছে ম্যাথছত পাইছে গতিকে ইন ম্যাথমেটিক্স ম্যাথমেটিক্স ইয়াত ঠাই নহৰ কাৰণে শর্টকে লিখিছো হৈ যাব শর্টকে লিখিবা হৈ যাব ম্যাথমেটিক্স ফুল লিখি দিবা ম্যাথমেটিক্স ক্লাস 7 ঠিক আছে এইখিনি কৰিবা আনসার হৈ গল এটা আমি নেক্সট 5 নম্বৰটো কৰিম 5 নম্বৰটো তোমালোকে কিতাপত চোৱা এটা 5 নম্বৰ প্ৰশ্নটো দিছে যে the numbers of books sold by a book stall in English and Assamese during last 4 years are as follows. Using appropriate scale, draw a double bar graph and answer the following questions. So, গতিকে এইটো চা এটা আমাক দিছে আৰু এইবিলাক কোশ্চেন দিছে নেক্সট পেজত যদি আমি এইটো সমাধান কৰিম প্ৰথমতে আমাক ডাবল বার গ্ৰাফ আঁকিব গৈছে এইটো তথ্যৰ পৰা আমি আগত ডাবল বার গ্ৰাফটা আঁকো তাৰ পিছত এইবিলাক কোশ্চেনৰ আনসাৰ কৰিম গতিকে ডাবল বার গ্রাফ আমি আঁকিম গতিকে 5 ৰ সলিউশন ঠিক আছে এতিয়া চোৱা এনেকে দিম এনেকে আমি দাগ টানি দি মজাকে ঠিক আছে এদিকে দাগ টানিম
আঁকিব পাৰিবা এতিয়া বাৰ গ্ৰাফ কেনেকৈ আঁকে বাৰ গ্ৰাফ ডাবল মানে দুটাকৈ থাকিব জাষ্ট এইটো ফৰক তলফালে আমি লিখিম ইয়াৰ আমাক দিছে ইয়াৰ দিছে নহয় ইয়াৰটো লিখিম যদি চেণ্টিমিটাৰত আমি আগত দাগ কাটি লওঁ গতিকে চেণ্টিমিটাৰত আমি আগত দাগ কাটি ল'ম 1 2 3 4 5 6 7 8 9 10 11 12 13 দিলো আৰু অপৰ পিনেও দিম 1 সেন্টিমিটার দাগ কাটি লম এই সব 12 13 11 10 9 এনেকে 1 সেন্টিমিটার এনেকে দাগ কাটি লম ঠিক আছে এতিয়া আমাক ফার্স্ট ইয়ার দিছে ডাবল বার গ্রাফ দিছে গতি দুটাকে আহিব ডাবল বার গ্রাফ যেতিয়া দিব তিনিটাকে লব লাগিব গতি এটা দুটা তিনিটা এটা হ'ব গতি আমাক যেহেতু ইয়ার দিছে 2014 আমি ইয়াত প্ৰথমত লিখিলাম 2014 গতি ইংলিশ আৰু অসমীয়া কিতাপ বিক্ৰী কৰাৰ কথা কৈছে গতি প্ৰথমটো আমি ইংৰাজী ধৰি লওঁ দ্বিতীয়টো আমি অসমীয়া ধৰি লওঁ ঠিক আছে সো স্কেল প্ৰথমত দিম যে স্কেল S C A L স্কেল 1 সেন্টিমিটার বা 1 ইউনিট ইজ ইকুয়াল টু আমি কিমান ধৰি আমি যেতিয়া লিখিম কম তাৰপিছত এইটো মানে লিখি লওঁ ইংলিশ E N G L I S ইংলিশ আৰু এই ডাকটাক দৰটো মানে এনেকুৱা মানে এটো এছামিজ বুলি ধৰি লওঁ এটো এছামিজ A double S A M E S E এছামিজ হা এতিয়া আমি এটো 2014 ললো গতিকে এটা গ্যাপ এটো গ্যাপ দিব লাগিব এতিয়া এটো এই তিনিটা মিলি কৰিব লাগিব 2015 এটো গ্যাপ দিয়ে এইটো এটা এইটো 2016 এতিয়া এইটো হৈছে 2017 এতিয়া ইয়াত আমি যেহেতু আমাক 300 400 500 গতি 100 ঘৰ দিছে গতি 150 ঘৰ দিলে হৈ যাব ঠিক আছে গতি কৰিলে কিমান হাইয়েস্ট কিমান আছে হাইয়েস্ট আছে 600 টকা 600 যাব না চাও 50 100 150 200 250 300 350 400 450 500 550 600 ঠিক আছে যাব ঠিক আছে গলেও মানে বহুত দীঘল হ'ব গতি আমি 100 কৰি লও প্ৰবলেম নাই 100 লও এইটো 100 এইটো 200 এইটো 300 তোমালোকৰ ওপৰত তোমালোকে 10 কৰি লব পাৰা 400 500 600 700 গতিকে যিমান লবা হিমান লিখিবা গতিকে আমি 1 ইকুয়াল টু 1 সেন্টিমিটার ইকুয়াল টু 100 কৰি ধৰিলো ঠিক আছে গতিকে 100 টো লিখিব লাগিব 50 ধৰিলে 50 লিখিব লাগিব গতিকে 100 লৈছে 100 লিখিম যে 1 ইউনিট ইকুয়াল টু 100 সেন্টিমিটার বা 100 কি এটো টকা গতি ইমান টকাত বিক্ৰী কৰিছিলে সল্ট কৰিছিলে বিক্ৰী কৰিছিলে গতিকে ইমান টকা গতিকে 100 rupees R U P W S rupees এটা ফার্স্ট আমাক কি কৈছে 2014 350 ইংলিশ সেল কৰিছে গতিকে ইংলিশ বুকস কৰিছে 350 গতিকে 350 মানে ইয়াত আছে 350 মানে ইয়াত আহিব ঠিক আছে গতিকে তাৰমানে ইয়াত আহিব 350 ইয়াত সিধাকে দিম তে ডাক্টৰনে দিম তাৰপিছত এইটো ডাক্টৰনে দিম তে এইটো হৈছে 350 লিখি দিবা তে এইটো ঘৰ এনে কৈ থাকিব কিয়নো এইটো ঘৰ হৈছে ইংলিশ কিতাপৰ ঘৰ তে এছামিজ কিমান বিক্ৰী কৰিছে এছামিজ বিক্ৰী কৰিছে 500 বিক্ৰী কৰিছে গতি 500 ত যাব এইটো 500 এই যে ওপৰত আছে 500 আছে ওপৰত গতিকে ওপৰত আহিব ঠিক আছে আছে ওপৰত 500 দিলো ইয়াত 500 লিখি দিম বাস 500 ঠিক এইটো হৈছে অসমীয়া কিতাপৰ কাৰণে দাগ আছে গতি দাগ দিম তে অসমীয়া কিতাপ বুজাব এইটো একেবাৰে সহজ এইবিলাক হয় না সহজ হয় না কোৱাচোন এটা 2015 সাল 2015 ত আছে 400 আৰু 600 400 আৰু 600 গতি ইয়াত আছে 400 আছে 400 4 সেন্টিমিটার হ'ব 400 আৰু 15 আছে 600 এই 600 লৈকে যাব এই 600 সিধাকে যাব ঠিক আছে গতিকে এটো হল 600 এটো হল 400 ঠিক আছে এতিয়া এটো যেহেতু অসমীয়া গতিকে এটো আমি ডাক্টৰ নিদিম অসমীয়া কিতাপৰ সেল বেছি ইংৰাজী কিতাপৰ সেল কম তাৰপিছত
2016 300 আৰু 450 300 আৰু 450 2016 300 কত আছে 300 আছে ইয়াত গতিকে ইয়াৰ সিধা কৈ দিম ইয়াত আহিব এটো হৈছে 300 আৰু 450 400 ইয়াত গতিকে এই মাজত আহিব গতিকে ইয়াত আহিব হয় নাই 450 হ'ব ইয়াত 450 লিখি দিবা হৈ যাব তাৰ পিছত 2017 ত কিমান পাইছে 600 আৰু 650 এইটো অসমীয়া কিতাপ এইটো ডাক্তাৰ দিবা এইটো আসামিস এতিয়া 600 আৰু 650 600 আছে এই যে ইয়াত এটা আছে 600 আৰু 650 হ'ব ওপৰত অকমান বাস এটা 600 এটা 650 650 এটা হল অসমীয়া গতিকে এটা আমি ডাক্তার দিম বুঝি পাইছা বাস এটা আমার দৈত্য লেখটো হৈ গল ঠিক আছে এনে কাকিবা নাম্বার পাই যাবা উপৰত এই কথাখিনি লিখিবা এটো ইম্পর্টেন্ট এটা আমাক প্ৰশ্ন দিছে প্ৰশ্নটো নেক্সট পেজত দিছে তোমালোকে নেক্সট পেজ উলিয়াই লোৱা নেক্সট পেজ এইটো মই জেৰক্স কৰি লৈ আহিছো গতিকে আমি উপৰত তথ্যখিনি পৰা এইটো এতিয়া আমাক কোশ্চেন দিছে যে ইন হুইচ ইয়াৰ এইটো পেজ নম্বৰ তোমালোকৰ 114 ৰ ওপৰত আছে তোমালোকৰ পেজ নম্বৰ বেলেগত থাকিব পাৰে চেক কৰিবা এইটো কোশ্চেন আছে যে এক নম্বৰ যে ইন হুইচ ইয়াৰ ডিড দা বুক ষ্টল সেল দা হাইয়েস্ট নাম্বাৰ অফ এছামিজ বুক কোনটো ইয়াৰত অসমীয়া কিতাপ বেছি বিক্ৰী হৈছিল কোনটো চনত গতিকে অসমীয়া কিতাপ ইয়াত 650 টা বিক্ৰী হৈছিল গতিকে 2017 চনত গতিকে এক নম্বৰটো সলিউশন কৰিম 2017 ঠিক আছে 2017 লিখিম তাৰপিছত 2 নম্বৰ গতিকে পাছৰ এক নম্বৰ প্ৰশ্ন গতিকে পাছৰ 2 নম্বৰ সলিউশন নিলিখিলে একো কথা নাই সলিউশনে কৰি আছো এতিয়া কৈছে যে হোৱাট ইজ দা ডিফাৰেন্স বিটুইন নাম্বাৰ অফ এছামিজ এণ্ড ইংলিছ বুকস সল্ড ইন 2016 গতিকে কৈছে 2016 চনত বিক্ৰী হোৱা অসমীয়া আৰু ইংৰাজী কিতাপৰ পাৰ্থক্য 2016 ত অসমীয়া আৰু ইংৰাজী অসমীয়া সেল হৈছে 450 সেল হৈছে অসমীয়া আৰু ইংৰাজী সেল হৈছে 300 খন গতিকে মাইনাস কৰি দিম গতিকে 300 ৰ পৰা 450 হ'লে 150 খন হৈ যাব ইয়াৰ এনসারটো 150 টা কিতাপৰ পাৰ্থক্য আছে ঠিক আছে এতে 150 ননস এতিয়া 3 নম্বৰটো সলিউশন কৰিম 3 নম্বৰ কৈছে যে হাউ মেনি বুকস ওয়ার সল্ড ইন 2015 গতিকে কিমান কিতাপ বিক্ৰী হৈছে 2015 গতিকে 2015 টো চাও ইয়াত 400 টা ইংৰাজী কিতাপ আৰু 600 টা অসমীয়া কিতাপ 400 আৰু 600 1000 টা কিতাপ বিক্ৰী হৈছে গতিকে 1000 কিতাপ 1000 বুক sold in the year 2015 যে 2015 জনত 1000 টা কিতাপ বিক্ৰী হৈছে এইখিনি আছিল তোমালোকৰ এক্সাৰসাইজ 3.32 ঠিক আছে সো আমি নেক্সট ভিডিও তোমালোকৰ যদি নেক্সট এক্সাৰসাইজ আছে 3.4 টো আমি নেক্সট ভিডিওত কৰিম নেক্সট ভিডিও 3.4 টো কৰি তোমালোকে ভিডিওটো লাইক কৰি দিবা তোমালোকৰ স্ক্ৰিনত উঠিছে নহলে ডেসক্ৰিপচনত দিয়া থাকিব তাতে ক্লিক কৰি চাব পাৰিবা অসমীয়া আৰু ইংৰাজী মাধ্যম দুটাই দিয়া আছে যেটো লাগে হেতু লৈ লবা সো আজিলৈকে আহো বাই বাই টেক কেয়াৰ